বেলেগ দিন যেনেকা আছে তাতকে বেছি মানুহে ওলাইছে। সেইকাৰণে কোনো মিছা প্ৰতিক্ৰিয়া বুলি মই ক'ব বিচৰা নাই, কাৰণ মানুহৰ যিটো গতি, মানুহৰ যিটো চিন্তা চৰ্চা, মানুহৰ যিটো মানসিকতা, আচলতে মানসিকতাটো কি হৈছে, সিহঁতে আজি বন্ধ ডাকিছে, বন্ধ ডাকাৰ মানে উদ্দেশ্য হৈছে নাম লৈ প্ৰব্লেম, আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম লৈ প্ৰব্লেম, স্বামী বিবেকানন্দৰ নাম লৈ প্ৰব্লেম, মুকুন্দৰাম কাকতিৰ নাম লৈ প্ৰব্লেম, সেইবোৰৰ নামতে প্ৰব্লেম। আৰু আচলতে কৰিমগঞ্জৰ নামটো যদি ঔৰংগজেবপুৰ হ'লেতেনে তেতিয়া কোনো কথা নাছিলে। কৰিমগঞ্জৰ নামটো শ্ৰীগুৰু কিয় হ'ব, আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে দিয়া নামটো কিয় হ'ব, আৰু কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম কঠোৰপন্থী কেনেকৈ ভাঙিছে আৰু বাংলাদেশত ভাঙিছে, এইবোৰৰ ইতিহাস যদি আমি পৰ্যালোচনা কৰোঁ তেনেহ'লে আমি গম পাই যাওঁ। আৰু আচলতে এনেকুৱা হ'ব নালাগিছিল। যে কথা হৈছে যে আমি সেকুলাৰ বুলি প্ৰমাণ কৰিব লগা হয় যদি, তেনেহ'লে মই গৰুৰ মাংসটো খাব লাগিব ন। কিবা মুছলিম মানে কিবা খাইছে নেকি কেতিয়াবা, গাহৰি মাংস খাই কিনে কিবা সেকুলাৰিজম প্ৰমাণ কৰিছে নেকি? এইবোৰ কথা বাৰ্তাৰ মেইন কথাটো হৈছে কি, আজিৰ দিনত আপোনালোকে শ্ৰীগুৰুৰ নামটো হৈছে কিবা কেইজনমানে আন্দোলন কৰিছে, ইছলামাবাদৰ নামটো শ্ৰীকৃষ্ণপুৰ কৰিবলৈ যে যায়, যদি কিবা কৰিব পাৰিব নেকি, কেতিয়াবা কিবা আন্দোলন হ'ব নেকি? এইটো যদি আন্দোলন নামটো লয় তেনেহ'লে বেলেগ হৈ যাব। ভাৰতবৰ্ষৰ কাৰণে কৰিব পাৰিছে, ভাৰতবৰ্ষৰ আমাৰ গণতন্ত্ৰৰ কাৰণে কৰিব পাৰিছে। সেইটো কাৰণে